হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে অৰ্থাৎ ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে 2026 চনত হ'ব লগা SSLC এক্সামৰ উপযোগী হোৱাকৈ ছ'চিয়েল ছায়েন্সৰ মুদ্ৰা আৰু বেংক ব্যৱস্থা পাঠটি আলোচনা কৰি MCQৰ ভিডিঅ' এটা লৈ আহিছোঁ। আশা কৰোঁ সকলোৰে উপকৃত হ'ব। আজিৰ প্ৰশ্ন হ'ল, মুদ্ৰা কাক বোলা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ, সামগ্ৰী আদান প্ৰদানৰ মাধ্যম। বি, গৃহ নিৰ্মাণৰ সামগ্ৰী। চি, চৰকাৰী আয়। ডি, দৰিদ্ৰতা। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব এ, সামগ্ৰী আদান প্ৰদানৰ মাধ্যম। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, ভাৰতত আধুনিক বেংক ব্যৱস্থা আৰম্ভ হৈছিল ডেছ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ, 1947 চনত। বি, 1935 চনত। চি, 1950 চনত। ডি, 1991 চনত। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি, 1935 চনত। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, ভাৰতীয় ৰিজাৰ্ভ বেংক স্থাপিত হয় ডেছ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ, 1935 চনত। বি, 1949 চনত। চি, 1955 চনত। ডি, 1991 চনত। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ, 1935 চনত। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাৰ্য কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ, নোট প্ৰকাশ কৰা। বি, দান কিনা। চি, শুল্ক সংগ্ৰহ। ডি, চৰকাৰী বিল লেখা। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ, নোট প্ৰকাশ কৰা। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, মুদ্ৰা অৰ্থনীতিৰ ৰক্ত ক'ৰ লগত সম্পৰ্কিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ, ৰাজনীতি। বি, মুদ্ৰা। চি, পৰিৱেশ। ডি, কৃষি। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি, মুদ্ৰা। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, বেংক শব্দটো আহিছে ডেছ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ, ফৰাচী শব্দৰ পৰা। বি, ইটালীয় শব্দৰ পৰা। চি, ইংৰাজী শব্দৰ পৰা। ডি, হিন্দী শব্দৰ পৰা। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি, ইটালীয় শব্দৰ পৰা। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, RBIৰ পূৰ্ণৰূপ কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব এ, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, মুদ্ৰাৰ প্ৰধান কাৰ্য কোনটো নহয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ, আদান প্ৰদানৰ মাধ্যম। বি, মূল্য মাপক। চি, সঞ্চয়ৰ মাধ্যম। ডি, খেলা ধূলাৰ মাধ্যম। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব ডি, খেলা ধূলাৰ মাধ্যম। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, বাণিজ্যিক বেংকৰ এটা কাৰ্য ডেছ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ, ধন ঋণ দিয়া। বি, বজাৰৰ পৰিচালনা। চি, কৃষি উৎপাদন। ডি, জনগণনা। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ, ধন ঋণ দিয়া।
আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল চেক ক'ৰ লগত জড়িত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ মুদ্ৰা, বি বেংক লেনদেন, চি কৃষি, ডি শুক্ল। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি বেংক লেনদেন। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল ভাৰতৰ কেন্দ্ৰীয় বেংক কোনটো? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ SBI, বি RBI, চি ICICI, ডি নাবাৰ্ড। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব RBI, বি RBI। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল সেভিং একাউণ্ট মানে ডেছ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ বেচা কিনা একাউণ্ট, বি সঞ্চয়ৰ একাউণ্ট, চি স্থায়ী একাউণ্ট, ডি ধন আদায়ৰ একাউণ্ট। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি সঞ্চয়ৰ একাউণ্ট। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল চেক ড্ৰাফ্ট অনলাইন লেনদেন ডেছ কোন ধৰণৰ মুদ্ৰা? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ ধাতব মুদ্ৰা, বি কাগজৰ মুদ্ৰা, চি ঋণ মুদ্ৰা, ডি বাস্তৱ মুদ্ৰা। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চি ঋণ মুদ্ৰা। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল বাণিজ্যিক বেংকৰ মুখ্য কাৰ্যত অন্তৰ্ভুক্ত নহয়। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ আমানত সংগ্ৰহ, বি ঋণ প্ৰদান, চি কৃষি কাম, ডি মুদ্ৰা সৃষ্টি। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চি কৃষি কাম। আমাৰ পৰৱৰ্তী প্ৰশ্ন হ'ল ওভাৰড্ৰাফ্ট মানে ডেছ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ বেছি ধন তোলা, বি কম ধন তোলা, চি নতুন একাউণ্ট খোলা, ডি ক্ৰেডিট কাৰ্ড দিয়া। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ বেছি ধন তোলা। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল মুদ্ৰাৰ তিনিটা প্ৰকাৰ ডেছ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ ধাতব কাগজী ঋণ মুদ্ৰা, বি স্বৰ্ণ ৰূপা হীৰা, চি নগদ চেক চিঠি, ডি নান অফ দিছ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ ধাতব কাগজী ঋণ মুদ্ৰা। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল প্লাষ্টিক মানি কাক বোলা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ ক্ৰেডিট আৰু ডেবিট কাৰ্ড, বি কাগজী মুদ্ৰা, চি ধাতব মুদ্ৰা, ডি ইলেক্ট্ৰনিক মুদ্ৰা। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ ক্ৰেডিট আৰু ডেবিট কাৰ্ড। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল SBIৰ পূৰ্ণৰূপ ডেছ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ ষ্টেট বেংক অফ ইণ্ডিয়া, বি স্মল বেংক অফ ইণ্ডিয়া, চি ষ্টেণ্ডাৰ্ড বেংক অফ ইণ্ডিয়া, ডি ছেভিং বেংক অফ ইণ্ডিয়া। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ ষ্টেট বেংক অফ ইণ্ডিয়া। আমাৰ পৰৱৰ্তী প্ৰশ্ন হ'ল ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ দিল্লী, বি মুম্বাই, চি কলকাতা, ডি চেন্নাই। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি মুম্বাই। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল বাণিজ্যিক বেংকৰ মুখ্য লক্ষ্য ডেছ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ লাভ অৰ্জন, বি সমাজ সেৱা, চি শিক্ষাদান, ডি ৰাজনীতি। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ লাভ অৰ্জন।
আমাৰ পৰৱৰ্তী প্ৰশ্ন হ'ল ক্ৰেডিট শব্দৰ অৰ্থ ডেছ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ আমানত, বি ঋণ, চি সঞ্চয়, ডি দৰিদ্ৰতা। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি ঋণ। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল কাগজী মুদ্ৰা প্ৰথম প্ৰচলন কৰিছিল ডেছ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ চীনে, বি ভাৰত, চি আমেৰিকা, ডি ইংলেণ্ড। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চীনে। আমাৰ পৰৱৰ্তী প্ৰশ্ন হ'ল মুদ্ৰা ক'ত সঞ্চয় কৰিব পাৰি। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ বেংকত, বি বিদ্যালয়ত, চি বজাৰত, ডি ঘৰত। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ বেংকত। থেংক ইউ।